জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ওলাইছে বহু তথ্য। তদন্তৰ প্ৰতিবেদন দাখিলৰ পূৰ্বে তথ্য ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীয়ে। ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক খুৱাইছিল মদ। জুবিন গাৰ্গৰ ধন সম্পত্তিত একাংশৰ আছিল লোলুপ দৃষ্টি। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে পোহৰলৈ আহিছে জুবিন গাৰ্গৰ আশে পাশে থকা একাংশ মুখা পিন্ধা লোকৰ আচল ৰূপ। জুবিন গাৰ্গৰ পৰিচয় সংগীত সমাজ সেৱাহে আছিল, কিন্তু এছাম লোকে সহজ সৰল জুবিনক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছিল। এই সকলো তথ্য পোৱা গৈছে তদন্তত। আনহাতে জুবিন গাৰ্গক মদৰ সৈতে একাকাৰ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী। মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকৈ জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকৈ মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয়। আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। জুবিন গাৰ্গৰ জন্মদিনত অখিল গগৈ আছিল মুম্বাই, কিন্তু লণ্ডনৰ পৰা অসম আহি উভতি পালেহি হিমন্ত বিশ্ব শৰ্মা। অসমক নেপাল কৰিবলৈ জুবিন অনুৰাগী হোৱা আৰু জুবিন গাৰ্গৰ ন্যায়ৰ নামত ৰাজনীতি কৰিব বিচৰা লোকক লৈও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈয়ে, কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ কষ্ট কৰি হ'লেও। বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে, আজি এইবোৰ ক'ত গ'ল? জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল, যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে? একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে, কোনোবাই নাহৰ ফুল ৰুইছে, কোনোবাই বেলেগ বেলেগ কাম কৰিছে, কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল, কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি। এইবিলাকতো ষড়যন্ত্ৰ আছিলে না। মিয়া সমৰ্থন কৰা সকল হাৰিব। গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব লাগিব পাকিস্তানত। 2026 বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য কৰাৰ লগতে জুবিন গাৰ্গক লৈ ৰাজনীতি কোনে কৰিছে সেয়াও ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। একো নাথাকে, গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে, কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া
21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছোঁ জুবিনৰ ফটো লগাব নে নলগাব গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছোঁ সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ সম্পূৰ্ণ হ'ল এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য জানিবলৈ অপেক্ষাৰত ৰাজ্যবাসী মৃত্যুৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ আছে 7জনকৈ লোক সোধা পোছাৰ বাবে SITৰ কাৰ্যালয়ত উপস্থিত হৈছে বহুকেইজন 10 ডিচেম্বৰত দাখিল কৰিব তদন্তৰ প্ৰতিবেদন কিন্তু তদন্ত চলি থকাৰ মাজতে পোহৰলৈ আহিছে বহু তথ্য ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আন এক ইতিবাচক খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এতিয়াৰে পৰা অসম আৰক্ষীৰ বাধা নাথাকিব কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুমতিত সন্নিবিষ্ট BNSSৰ নতুন ধাৰা 208ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কৰিব পাৰিব তদন্ত এই বিষয়ে জানিবলৈ দিয়ে SITৰ মুখ্য বিষয়া মুন্না প্ৰসাদ গুপ্তাই যেতিয়া কোনো ঘটনা বিদেশত ঘটে অপৰাধ বিদেশত হয় আৰু তাত ভাৰতীয় যদি কোনোবা নাগৰিক জড়িত থাকে সেই ভাৰতীয় নাগৰিকক বিৰুদ্ধে যদি আমি আদালতত গোচৰ চলাব কাৰণে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাত সেন্ট্ৰেল গভৰ্নমেন্টৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগে হেতু এটা ম্যান্ডেটৰী প্ৰভিজন কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনটো খুব দৰকাৰ আমাৰ এই ঘটনাটো যেহেতু বিদেশত হৈছিল আৰু সেই কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰা 208 BNSS অধীনত আমি আবেদন জনাইছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে আজি অনুমোদন পাইছোঁ গতিকে কেছটোৰ আগবঢ়াই নিবৰ কাৰণে এটো আমাৰ কাৰণে খুব সুবিধাজনক হ'ব ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম